ভেঞ্চার এলিমেন্টারি অ্যাসোসিয়েশন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। বিটিআর চুক্তির 6.3 নং দফা কার্যকরী করক বিটিআর চুক্তির 6.3 নং দফা কার্যকরী করক বিটিআর চুক্তির 6.3 নং দফা কার্যকরী করক বিটিআর চুক্তির 6.3 নং দফা কার্যকরী করক। We want provincialized. We want provincialized. We want appointment. We want appointment. No appointment, no rest. No appointment, no rest. No appointment, no rest. বিটিআর সরকার হাই হাই প্রমোদ বড় হাই হাই প্রমোদ বড় হাই হাই হেমন্ত বিশ্ব শর্মা হাই হাই বিজেপি সরকার হাই হাই হেমন্ত বিশ্ব শর্মা মিসোলিয়া হেমন্ত বিশ্ব শর্মা মিসোলিয়া প্রমোদ বড় মিসোলিয়া রামস পেগু মিসোলিয়া রামস পেগু হুশিয়ার হেমন্ত বিশ্ব শর্মা হুশিয়ার প্রমোদ বড় হুশিয়ার We want appointment. We want provincialized. No provincialized, no rest. হয় আজি অল বিটিআর ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ এই ডিচি অফিচৰ সন্মুখত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এইকাৰণেই পালন কৰিবলৈ লৈছোঁ যে বিটিআৰ চৰকাৰৰ যিটো প্ৰতিশ্ৰুতি বিটিআৰ যিটো চুক্তি 6.3 দফা মতে সন্মানীয় প্ৰমোদৰ ডাঙৰীয়াই কৈছিল যে আমাৰ ইউপিপিএল দলৰ চৰকাৰ হলে প্ৰথমতে আমি ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিম আৰু সেইমতে আমি ভেঞ্চাৰ আমাৰ শিক্ষক সন্থাই যোগাযোগ কৰি আছো চৰকাৰৰ লগত আমি যোগসূত্ৰ ৰাখিছো তথা অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ যোগাযোগ হৈছে শিক্ষামন্ত্ৰী ৰমেশ প্ৰভু ডাঙৰীয়াৰ লগত আমি কথা পাতিছো যে বিটিআৰ চুক্তি 6.3 নং দফা মতে আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব কিন্তু বৰ দুৰ্ভাগ্যজনক কথা বিটিআৰ চৰকাৰৰ 5 বছৰীয়া কাৰ্যকাল প্ৰায় শেষ মাত্ৰ 2-3 মাহ আছে নিৰ্বাচন সমাগত গতিকে আজি আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি বিটিআৰ চৰকাৰক আমি অনুৰোধ কৰিছো আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছো যে আপোনালোকৰ মেনুফেকচাৰত আপুনি যিটো ঘোষণা কৰিছে তথা বিভিন্ন মেল মিটিঙত যিটো ঘোষণা কৰিছে যে আমাৰ বিজেপি চৰকাৰ হলে আমি ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিম সকলো স্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিম কিন্তু দেখা যায় প্ৰমোদ বড়ো ডাঙৰীয়াই হওক আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক সকলোৱে মিছা কথা কৈ আছে এইটো প্ৰমাণ হৈছে গতিকে আমি অনুৰোধ কৰিছো আপোনালোকৰ প্ৰতিশ্ৰুতি পালনৰ জৰিয়তে আপোনালোকে 6.3 নং দফা কাৰ্যকৰী কৰি বিটিআৰ অঞ্চলৰ সৰ্বস্তৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ যাতে কৰে আৰু লগতে আমাৰ ভেঞ্চাৰ বিদ্যালয়ত অধ্যয়ন কৰা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলে যি মিড ডে মিলৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহাৰ পিছৰ পৰা গতিকে এই কণ ল'ৰা ছোৱালীসকলক যাতে মিড ডে মিল দিয়াৰ ব্যৱস্থা কৰে ভেঞ্চাৰ বিদ্যালয়ত শিক্ষা অৰ্জন কৰা সৰু সৰু ল'ৰা ছোৱালীসকলক স্কুল বেগ আৰু ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰে লগতে আমাৰ শিক্ষকসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰে কাৰণ আমাৰ বহুত শিক্ষক ইতিমধ্যে আত্মহত্যা কৰিছে বহুত এতিয়া বিনা বেতনে অৱসৰ লৈছে আৰু এই বছৰো বহুত শিক্ষক আমাৰ বিনা বেতনে অৱসৰ ল'ব গতিকে আমি অনুৰোধ জনাইছো কাতৰভাৱে অনুৰোধ জনাইছো যে আপোনাৰ যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি মতে আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰি এই সমস্যাটো সমাধান কৰিব তাৰ কাৰণে আমি আহ্বান কৰিছো আৰু তাৰ কাৰণে আজি এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী পালন কৰিছো আমি অল বিটিআৰ এলিমেণ্টাৰী ভেঞ্চাৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ 6.3 দফাটো প্ৰমোদ বড়োই মানে আনিছিলে কিন্তু প্ৰমোদ বড়োই কৈছিলে যে আপোনালোকৰ টেনশ্যন নাই বিটিআৰৰ অন্তৰ্গত যিমানবোৰ ভেঞ্চাৰ স্কুল আছে সকলো স্তৰৰ সকলো মাধ্যমৰ স্কুল মাখা আমি 6.3 দফাৰ অনুযায়ী আমি প্ৰভিঞ্চিয়েলাইজ কৰিম গতিকে সেই উদ্দেশ্য আজি আমি মানে আমাৰ বহুত শিক্ষক ঢুকালে আৰু বহুত ৰিটায়াৰ হ'বলৈ ধৰিছে আৰু হৈ আছে গতিকে বৰ পৰিতাপৰ বিষয় আজিলৈকে প্ৰমোদ বড়ো আৰু দুই মাহ পিছত প্ৰমোদ বড়ো মানে গুচি যাব এতিয়া প্ৰমোদ বড়ো গুচি যাব প্ৰমোদ বড়োই মানে আমাক যিটো প্ৰতিশ্ৰুতি দিছিল 6.3 দফা সেইটো আমি ভুৱা প্ৰতিশ্ৰুতি বুলি আমি ক'ব পাৰোঁ যাৰ কাৰণে আমাৰ শিক্ষকসকলৰ লগত মানে এনেকৈ হেতালি খেলিছে শিক্ষকবিলাকক তিলকৈ মাৰিছে গতিকে তিলকৈ মাৰাৰকৈ একেবাৰে ডাইৰেক্টলি ভেঞ্চাৰ স্কুলৰ শিক্ষক বাইদেউসকলক গুলিয়াই
মাৰি দিলে একেবাৰে ঝামেলাটো শেষ হৈ যায় আৰু প্ৰমোদ বড়োৰ তেনেকুৱা ধৰণৰ দুৰ্নাম বা কিবা উচ্চাৰণ নহ'ব, একেবাৰে ছুইজাৰলেণ্ড যেনেকৈ বনাব সেইটো এটা প্ৰতিশ্ৰুতি মানে হৈ যাব। গতিকে প্ৰমোদ বড়ো আজি কমিটি মানে স্কুল মুখা একোই কৰা নাই, এইটো ভুৱা। আৰু এতিয়া কৈ আছে আমি কৰিব নোৱাৰো। তেনেদৰে 6.3 দফাটো কিয় আনিছিল? আমাৰ MDM মৌলিক অধিকাৰ যিটো শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সেইবিলাকো 2023 চনত মানে আঁতৰাই লৈ গ'ল। আমাৰ MDMৰ ক্ষেত্ৰত বহুত আমি দৌৰাইছিলো যে হ'ব বুলি চহী কৰি আকৌ লৈ গ'ল। এনেকুৱা ধৰণৰ মানে যে আমাক মানে নচুৱাই আছে, বান্দৰ নচুৱাই আছে। কিন্তু এনেকুৱা ধৰণৰ নচোৱাটো শিক্ষকসকলক লৈ ৰাজনীতি কৰাত নচলিব। শিক্ষকসকলৰ মানে SMC বৰ্ডি আছে, গোটেই গাঁৱত শিক্ষকসকলৰ এটাকৈ স্কুল আছে। গতিকে তেওঁলোকে যদি মাৰ বান্ধি থিয় হয় তেতিয়াহ'লে প্ৰমোদ বড়ো ছাৰ আপোনাৰ দখা হ'ব কি? আমি ব্ৰহ্মপুত্ৰৰ সিপাৰত আপোনাক দলিয়াই দিয়াৰ কাৰণে আমি মানে কিবা কৰি আছো, কাৰণ আমাৰ লগত হেতালি কৰি আছে।